প্ৰিয়সকল, কেইটামান কথা কৈ শেষ কৰিম। ঈশ্বৰ এজন ব্যক্তি হয়, আৰু সেই ব্যক্তিজন মানুহ নহয়, তেওঁ আত্মা হয়, কিন্তু তেওঁ ব্যক্তি হয়। আৰু সেই ব্যক্তিজনৰ গুণ হ'ল প্ৰেম। তেওঁ পবিত্ৰ ঈশ্বৰ হয় আৰু তেওঁ প্ৰেমী হয়। আৰু সেই প্ৰেম গুণ ঈশ্বৰে মানুহলৈ পঠাইছে, মানুহলৈ প্ৰকাশ কৰিছে। কিহৰ যোগেদি? প্ৰভু যীশু খ্ৰীষ্টক জগতলৈ পঠোৱাৰ যোগেদি। কিয়? আমি জানো যে আমি পাপী। আদমৰ পৰা যিমান আহিছো আমি পাপী হয়, পৃথিৱীৰ সকলো মানুহ। সেইকাৰণে ঈশ্বৰে পাপী মানুহবিলাকক প্ৰেম কৰিছে, পাপী মানুহবিলাকক প্ৰেম কৰিছে। আৰু প্ৰেম কৰাৰ কাৰণে তেওঁ জগতলৈ আমাক তেওঁক পঠাইছে, আৰু যীশু তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে। আৰু প্ৰেমৰ যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যনটো প্ৰভু যীশু খ্ৰীষ্ট হয়। প্ৰেমৰ যিটো ফাউণ্ডেশ্যন, প্ৰেমৰ যিটো ভেটি, সেই ভেটিটো প্ৰভু যীশু খ্ৰীষ্ট হয়। আৰু যীশুৰ প্ৰেম ইমানেই গভীৰ, ইমানেই দ। আপুনি আমেৰিকাত যাওক আৰু কওক মই যীশুৰ বিশ্বাসী হয়, ৱেলকাম বুলি ক'ব, তেওঁৰ ঘৰত আলহী ৰাখিব আপোনাক। এইটোৱে পাৱাৰ হয় যীশুৰ। যীশুৰ প্ৰেমৰ পাৱাৰ দেখিছে? আমেৰিকাত যাব আৰু তাত ক'ব মই খ্ৰীষ্টিয়ান হয়, আপোনাক গ্ৰহণ কৰিব। হয়তো বেলেগ ৰিলিজনত এইটো নহ'বও পাৰে। মই আমুকা হয় তামুকা হয় বুলি ক'লে আপোনাক গ্ৰহণ নকৰিব। কিন্তু খ্ৰীষ্টিয়ান এজন ব্যক্তি খ্ৰীষ্টিয়ান হৈ কোৱাৰ লগে লগেই সেই ঘৰত ৱেলকাম। কিয়? ঈশ্বৰৰ প্ৰেমৰ কামটো চাওক। আৰু সেনেকুৱা প্ৰেম ঈশ্বৰে আমালৈ প্ৰকাশ কৰিছে। আৰু প্ৰিয়সকল, আহক আমাক যি ধৰণে ঈশ্বৰে যীশুৰ যোগেদি আমাৰ প্ৰেম প্ৰকাশ কৰিছে, ঈশ্বৰেও বিচাৰে যেন আমিও তেওঁক প্ৰেম কৰোঁ। আৰু আমি তেওঁক প্ৰেম কৰা চিনস্বৰূপে আমাৰ সম্পৰ্ক থাকিব লাগিব। পিতা আৰু পুত্ৰৰ মাজত যিটো সম্পৰ্ক থাকে, প্ৰেমৰ সম্পৰ্ক, সেই সম্পৰ্ক আমাৰ ঈশ্বৰৰ লগত থাকিব লাগিব। দ্বিতীয়তে তেওঁৰ লগত সহভাগিতা থাকিব লাগিব। তাৰপিছত আমি সেই প্ৰেমক ক'ব লাগিব, এই প্ৰেমৰ কথা ক'ব লাগিব। যি প্ৰেম আমি পাইছো সেই প্ৰেমক লোকক ক'ব লাগিব। সেইটোৱে আমাৰ ৰেছপণ্ড হয়। আৰু যদি আমি তাক নকওঁ, এইটোৱে চিন হ'ব যে আমি প্ৰকৃততে প্ৰেমৰ এক্সপিৰিয়েঞ্চ আমাৰ নাই। সেই প্ৰেমৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো আমাৰ নাই। মই নাজানো কিমানে আমি ঈশ্বৰক বুজি পাইছো, জানিছো। মই নাজানো কিমানে ঈশ্বৰৰ প্ৰেমক বুজি পাইছো। ঈশ্বৰে আমাক এনেকৈ প্ৰেম কৰিছে, আপুনি মই পাপী থকা সময়তে। ঈশ্বৰে জানে আপুনি মই বেয়া কাম কৰিম, হ'লেও কৈছে মই ভাল পাওঁ। সি জানে মোৰ ভৱিষ্যত কি হ'ব, সি জানে মই কিমান দিন কি কি পাপ কৰি যাম। মই নাজানো, কিন্তু ঈশ্বৰে জানে। হ'লেও কৈছে মই ভাল পাওঁ ইয়াক। আৰু ভাল পাই আমাৰ কাৰণে যীশু খ্ৰীষ্টক কি কৰিছে? জগতলৈ পঠাই তেওঁ মৃত্যুবৰণ কৰে, আমাৰ নাম স্বৰ্গত লিখাইছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তাতকে আৰু কি প্ৰেম লাগে? এই প্ৰেমৰ কথা আমি জগতক ক'ব লাগে। এই প্ৰেমটোক আমি জগতক দেখাব লাগে। আৰু এই প্ৰেম যীশুত আছে। যদি যীশুক মানুহবিলাকে জানে, যীশুক যদি বুজি পায়, অট'মেটিকেলি এই প্ৰেম বিস্তাৰিত হ'ব। আৰু আমাৰ মাজত ঘৃণা ভাৱ, আমাৰ মাজত এই হিংসা ভাৱ, আমাৰ মাজত যিবিলাক হয় সেইবিলাক নাথাকিব। আনকি আমাৰ খ্ৰীষ্টিয়ান বিলাকৰ মাজতো এই ভাৱ নাথাকিব। আমাৰ মাজত চাগে বহুত ভাগো নাথাকিব। মই আমকা তল তামকা, এইটো নাথাকিব। খ্ৰীষ্টৰ প্ৰেম থাকিব। চবৰে ঘৰত বেলেগ বেলেগ ৰুল থাকে, হয়নে নাই? মই কাৰোবাৰ ঘৰত গ'লে সেইটো মোৰ ঘৰ ক'ব নোৱাৰো, কিন্তু মই সেই ঘৰকো ভাল পাব পাৰিব লাগে। এইটো আমাৰো ভাল আছে। আমাৰ কি হৈছে জানে? কোনোবাই যদি জিএল ঘৰ কি জেগা আছে, বাপ্তিষ্ট বিলাক কি কয়, এইটো বাপ্তিষ্ট জিএলহে হয়, মৰম কমি যায় অলপ। এনেকুৱা হয় নে নাই? বহুতৰ